নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 4 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড নহয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰক লৈ আহি পৰিছে কেইবাটাও ব্ৰেকিং আপডেট। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড নহ'ব নাগৰিকত্বৰ নথি, আৰু তাৰ বিপৰীতে প্ৰয়োজন হ'ব কিছুমান বিশেষ নথিৰহে। নাগৰিকত্ব প্ৰমাণৰ বাবে প্ৰয়োজন হ'ব সঠিক বংশবৃক্ষৰ তথ্য, আৰু বংশবৃক্ষ বিচ্ছিন্ন হ'লে দিব লাগিব সঠিক প্ৰমাণ তথ্য। নাগৰিকত্বৰ প্ৰমাণৰ ক্ষেত্ৰত NRCও এতিয়াৰে পৰা প্ৰযোজ্য নহ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এয়া হৈছে গুৰুত্বপূৰ্ণ ৰায়দান। এগৰাকী লোকক বিদেশী হিচাপে ঘোষণা কৰাৰ ৰায়ৰ প্ৰত্যাহ্বানৰ গোচৰত এই ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্য অসম কঁপিছে বুলডোজাৰৰ শব্দত। শ শ বিঘা কৃষকৰ ভূমিত পুৱাই চলিছে বৃহৎ উচ্ছেদ অভিযান, আৰু তাৰ মাজতেই সৃষ্টি হৈছে বেদখলকাৰীৰ খেতিপথাৰত হাহাকাৰ পৰিস্থিতি। পুনৰ জনাইছোঁ, ইতিমধ্যে মধ্য অসম কঁপিছে বুলডোজাৰৰ শব্দত। শ শ বিঘা কৃষকৰ ভূমিত চলিছে বৃহৎ উচ্ছেদ অভিযান, আৰু সেই উচ্ছেদৰ মাজতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পুৱাৰে পৰা লাওখোৱা অভয়াৰণ্যত চলিছে যিহেতু বৃহৎ উচ্ছেদ অভিযান। শ শ বিঘা মৰাপাটৰ খেতিত চলিছে প্ৰশাসনৰ বুলডোজাৰ, আৰু সেই উচ্ছেদ অভিযানৰ মাজতে গৰু চৰাবলৈ যোৱা লোকক আক্ৰমণ কৰাৰো অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে বন বিভাগৰ বিৰুদ্ধে। আৰু তাৰ পাছতেই বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ইতিমধ্যে ওলাই আহিছে শ শ লোক, আৰু বৰ্তমান সময়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত চলিয়ে আছে মধ্য অসমত বৃহৎ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ধাৰাবাহিকভাৱে ভাৰতলৈ আহিবলৈ ধৰিছে লাখ লাখ বাংলাদেশী। কেনেদৰে ভাৰতত প্ৰৱেশ কৰিছে এইসকল বাংলাদেশীয়ে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভাৰতলৈ আহি আছে লাখ লাখ বাংলাদেশী লোক। বাংলাদেশী পুছবেক অভিযানৰ মাজতে আহি পৰিছে এটা ব্ৰেকিং আপডেট। প্ৰায় 2 বছৰৰ পাছত পৰ্যটন ভিছালৈ বাংলাদেশী আহিব ভাৰতবৰ্ষলৈ। বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিছা দিয়াৰ ইতিমধ্যে যিহেতু ব্যৱস্থা কৰিছে ভাৰতে, বাংলাদেশৰ ভাৰতীয় ভিছা কেন্দ্ৰসমূহত হাজাৰ হাজাৰ বাংলাদেশীয়ে ইতিমধ্যে কৰিছে ভিৰ। তথ্য অনুসৰি এদিনতে 1.5 লাখতকৈও অধিক বাংলাদেশীয়ে আবেদন কৰিছে ভিছাৰ বাবে। যোৱা 28 জুনৰ পৰা বাংলাদেশৰ প্ৰায় 5টা ভাৰতীয় ভিছা কেন্দ্ৰত চলিছে যিহেতু আবেদন প্ৰক্ৰিয়া, আৰু যোৱা 29 তাৰিখৰ পৰাই আৰম্ভ হৈছে যিহেতু ভিছা আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কৰ আইভাক চেণ্টাৰত আবেদনকাৰীয়ে ইতিমধ্যে কৰিছে ভিৰ। ৰাজশ্বাহী, চট্টগ্ৰাম, চিলেট আৰু খুলনাৰ ভিছা কেন্দ্ৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বাংলাদেশী নাগৰিকৰ দীঘলীয়া শাৰী। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ই ৰিক্সা বন্ধ কৰা বেড BMS এপ ব্যৱহাৰকাৰীসকল সাৱধান হওক। যদিহে আপোনালোক কেনেবাকৈ ধৰা পৰে তেন্তে আপোনালোকে 3 বছৰ কাৰাবাস খাটিব লগা হ'ব পাৰে। ইয়াৰ উপৰিও ভৰিব লাগিব 5 লাখ টকা পৰ্যন্ত জৰিমনা। পুনৰ জনাইছোঁ, এটা এপক লৈ ইতিমধ্যে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। চলন্ত ই ৰিক্সা ছেকেণ্ডত ৰখাই দিয়া বেড BMS এপে মাতিছে এতিয়া ভয়ংকৰ বিপদ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে বন্ধ হৈ পৰিছে বহুতো ই ৰিক্সা। জীৱিকাৰ বাবে ই ৰিক্সা চলোৱা চালকসকল পৰিছে ইতিমধ্যে ভয়ংকৰ বিপদত, আৰু এই সমগ্ৰ ঘটনাটোৰ এতিয়া তদন্ত আৰম্ভ কৰিছে চৰকাৰে। আৰু চৰকাৰৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে এনেদৰে ই ৰিক্সা বন্ধ কৰি দিয়াটো হৈছে সম্পূৰ্ণৰূপে বেআইনী, আৰু যদিহে বেড BMS ব্যৱহাৰকাৰীসকল ধৰা পৰে তেন্তে তেওঁলোকে 3 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। ইয়াৰ উপৰিও 5 লাখ পৰ্যন্ত ভৰিব লাগিব জৰিমনা। কাৰণ ইতিমধ্যে যিহেতু বেড BMS এপৰ সকলো তথ্যৰ তদন্ত আৰম্ভ কৰিছে চৰকাৰে, যিকোনো সময়ত বিপদত পৰিব পাৰে বেড BMS ব্যৱহাৰকাৰীসকল, গতিকে সাৱধান হওক। বেড BMS ব্যৱহাৰ কৰিলেই হ'ব পাৰে 5 লাখ টকাৰ জৰিমনা, লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে বেড BMS ব্যৱহাৰকাৰীসকলৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে।
যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। এনেদৰে বিজেপি চৰকাৰক তীব্ৰভাৱে থকা সৰকা কৰিছে ন্যায়ালয়ে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। কেৱল ইমানেই নহয়, বিৰোধ প্ৰতিবাদ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। কেৱল ইমানেই নহয়, চৰকাৰৰ কোনো এটা সিদ্ধান্তক এজন ব্যক্তিয়ে সমালোচনা আৰু বিৰোধ কৰিলে ভাবুকি প্ৰদান কৰে আৰু সেইকাৰণেই ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। ইয়াৰ উপৰিও আন্দোলন কৰিবলৈকো এতিয়া ভয় কৰা হৈছে দেশৰ জনসাধাৰণে, যিহেতু চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰাটো হৈছে নাগৰিকৰ অধিকাৰ। প্ৰশ্ন কাকত ফাদিল হ'লে চৰকাৰক সমালোচনা কৰিবই নাগৰিকে, ইয়াত কোনো ভুল নাই। বিৰোধ কৰিলেই গোচৰ দাখিল কৰিব নেকি সেইকাৰণে চৰকাৰে? বিজেপি চৰকাৰৰ বিৰোধ কৰিলেই গোচৰ দাখিল কৰিব নেকি? আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী নাইবা প্ৰধানমন্ত্ৰীৰ সেৱক নহয়, বৰঞ্চ আৰক্ষী হৈছে জনতাৰ সেৱকহে। বিজেপি চৰকাৰক এনেদৰে এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। কেইটিমান মুহূৰ্তৰ পূৰ্বে ন্যায়াধীশ মাধৱ জামদাৰে তীব্ৰভাৱে এনেদৰে ধমক প্ৰদান কৰিছে ভাৰত চৰকাৰক। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইৰাণক পংগু কৰি পেলোৱাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচিছে ইজৰাইলে আৰু তাৰ সমান্তৰালকৈ বৰ্তমান সময়ত ইজৰাইলে লক কৰি দিছে নিজৰ টাৰ্গেট। পিতৃৰ জানাজা পৰ্বতে পুত্ৰকো শেষ কৰি পেলোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে IDF-এ। পুনৰ জনাইছোঁ, ইৰাণক পংগু কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে ইজৰাইলে। খামেনিৰ জানাজাৰ সময়তে বৃহৎ আক্ৰমণৰ পৰিকল্পনা ফাদিল ইজৰাইলৰ। নিজৰ টাৰ্গেট ইতিমধ্যে যিহেতু লক কৰিছে ইজৰাইলে। আয়াতুল্লাহ আলী খামেনিৰ দ্বিতীয় পুত্ৰ তথা মুস্তাফা খামেনিক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচিছে ইজৰাইলে। যিহেতু আজিৰে পৰা ইৰাণত আৰম্ভ হ'ব পূৰ্বৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ প্ৰক্ৰিয়া আৰু 9 জুলাইত আয়াতুল্লাহ আলী খামেনিক কৰা হ'ব অন্তিম সৎকাৰ। এটা জৰুৰী খবৰ জনাই আছোঁ JD নিউজৰ সমূহ দৰ্শকক, আৰু 5 দিন ধৰি অন্তিম সৎকাৰৰ প্ৰক্ৰিয়া চলিব তেহৰাণত আৰু এই সময়তে মুস্তাফা খামেনিক হত্যা কৰাৰ ভয়ংকৰ পৰিকল্পনা ৰচিছে ইজৰাইলে। IDF-ক অপাৰেশ্যন ব্লু এণ্ড হোৱাইট তৈয়াৰ কৰিবলৈকো নিৰ্দেশনা জাৰি কৰিছে ইজৰাইলে। জানিব পৰা মতে আয়াতুল্লাহ আলী খামেনিৰ জানাজাত অংশগ্ৰহণ কৰিব হিজবুল্লাহ আৰু হামাছৰ সকলো শীৰ্ষ নেতাই। গতিকে এই সুযোগতে ইজৰাইলে একেলগে ইৰাণৰ সমগ্ৰ শীৰ্ষ নেতাক ধ্বংসৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে ইৰাণে প্ৰত্যুত্তৰৰ বাবে 24 ঘণ্টাই সাজু ৰাখিছে ড্ৰোন আৰু মিছাইল আৰু বৰ্তমান সময়ত ইৰাণৰ গুৰুত্বপূৰ্ণ নেতাসকলক সুৰক্ষিত ভূগৰ্ভস্থ বাংকাৰলৈ স্থানান্তৰ কৰিছে ইৰাণে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গো হত্যা নিষিদ্ধ প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয়ক এইবাৰ অপেন চেলেঞ্জ প্ৰদান কৰিছে বিজয় থালাপতিয়ে আৰু এই সন্দৰ্ভত বিজয় থালাপতিৰ ফালৰ পৰা স্পষ্ট ৰূপত কি কোৱা হৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, গো হত্যা নিষিদ্ধ প্ৰসংগক লৈ সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ প্ৰদান কৰিছে বিজয় থালাপতিয়ে। ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব ভুলতো গো হত্যা। সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব। লগতে মুছলমানসকলৰ ৰীতি নিয়মত হস্তক্ষেপ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহ'ব। স্থানীয় আইনৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায়দান দিয়াৰ অভিযোগ বিজয় চৰকাৰৰ। প্ৰতিদিনেই গো হত্যাত নিষিদ্ধ আৰোপ কৰাটো কেতিয়াও গ্ৰহণযোগ্য বুলিব নোৱাৰি। বকৰিদত গো হত্যা নিষিদ্ধ কৰিব নোৱাৰিব ভুলতো সৰ্বোচ্চ ন্যায়ালয়ে। এজন ব্যক্তিয়ে দাখিল কৰা PIL-ৰ পৰিসৰ ন্যায়ালয়ে অতিক্ৰম কৰাৰো অভিযোগ ইতিমধ্যে যিহেতু উত্থাপিত হৈছে। কেৱল ৰাজহুৱা স্থানতহে গো হত্যা নিষিদ্ধ আবেদন কৰিছিল সেই ব্যক্তিজনে, কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতেই সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল গো হত্যা। কেইটিমান মুহূৰ্তৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ক এনেদৰে অপেন চেলেঞ্জ দি ডাঙৰ মন্তব্য কৰিছে বিজয় থালাপতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট JD নিউজ।